এখন আমাৰ অনা হ'ল আৰু আপোনাৰ 3 দিনমান হৈছে এখন অনা আৰু বলেৰো ZLX-ৰ 2015 চনৰ মডেল আৰু এইখন চেলিঙত আছে। আপোনালোকে যদি কোনোবাই ল'ব পাৰিব। ধুনীয়া গাড়ীখন একদম টিপটপ হৈ আছে। মই ভিতৰৰ পৰা ধুনীয়াকৈ দেখাই আছোঁ। AC ৰানিং ধুনীয়াকৈ চালিয়া হৈ আছে আৰু ৰানিঙো একদম জেনুইন হৈ আছে। আৰু বাকী এইটোতো কি ক'ম, ৰানিং চানিং চব জেনুইন আছে। আপোনালোকক দেখাই দিম ধুনীয়াকৈ, ৰ'ব। আপোনালোকে ৰানিংটো এইপিনে দেখিবলৈ পাইছে 442 কিলোমিটাৰ জাষ্ট চলিছে আৰু গাড়ীখন ধুনীয়া হৈছে। মিউজিক চিষ্টেমো ভাল। ধুনীয়া হৈ আছে। তো ভিতৰৰ চিট টিটবোৰ দেখিবলৈ পাইছে। গাড়ীখনৰ চিট টিটবোৰ ধুনীয়া হৈ আছে। গাড়ীখন চালিয়া হৈ আছে। যদি কোনোবাই ল'ব পাৰিব ধুনীয়াকৈ। যদি ইণ্টাৰেষ্টেড আছে ল'ব পাৰিব ধুনীয়াকৈ। গাড়ীখন মজা হৈ আছে। আপোনালোকেতো ভিতৰটো দেখিলে ধুনীয়াকৈ, ভিতৰৰ মডেলটো ধুনীয়াকৈ দেখিলেই। আৰু গাড়ীখন যদি ল'ব পাৰিব, মজা হৈ আছে গাড়ীখন মানে। আৰু আপোনালোকক দেখাই আছোঁ, গোটেইখন দেখাইছোঁ। বলেৰোখন কি নকৰে ঘূৰি আছে গাড়ীখনি এতিয়া। তো গাড়ীখন চাওক। তো সিমানে কথা। যদি ল'ব পাৰিব চালিয়াকৈ। কিনো ক'ম বাকী কথাবোৰ। তো নাম্বাৰ প্লেটটো চাই লওক। NOC আছে দেই গাড়ীখনৰ, NOC আছে। একদম আপোনাৰ এল'হিল লাগি আছে। ধুনীয়া এল'হিল নহয়, এইটো আপোনাৰ হুইল কেপ লাগি আছে। বৰ ধুনীয়া ধুনীয়া হুইল কেপ। এইযোৰ আমি নিজে লগোৱা হয়। তো চাওক গাড়ীখনৰ লুকছটোৱে মজা এটা চালিয়া এটা ভাগ দিছে। তো বাইকখন এল'হিলে ওলায়। তো হুইল কেপকেইটাৰ কাৰণে বেছি ধুনীয়া লাগিছে বাইকখন গাড়ীখন চাবলৈ। তো চাওক ইমানে ভাল। আৰু যদি কোনোবাই ল'ব পাৰিব মজাকৈ DM কৰিব। চকা টকাবোৰ ধুনীয়াই হৈ আছে। আধাটো আছে মানে 100% আগচকাটোতো আপোনালোকে দেখিছেই। 80% আছে মানে, 80% আছে। আৰু বাকী এফালৰ চকাকেইটা দেখাই দিছোঁ। এইটো চকাও আছে মজাকৈ, গ্ৰিপ আছে। এইটো চকাও আছে। তো সিমানে কথা আৰু। তো যদি কোনোবাই লয় তেনেহ'লে DM কৰিব মজাকৈ।